ম্যাথস 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 আজি এই ম্যাথস জানিলে হয়তো মোৰো হাতত এটা আইডিয়াৰি চাকৰি হ'লে হয় বা আসাম পুলিচৰ এটা মোৰ চাকৰি হ'লে হয় কিন্তু সব ম্যাথছেই খালে ম্যাথছৰ কাৰণে মই বহুত কম মাৰ্কছ পালো যাৰ ফলত আজি মোৰ এটা চাকৰি নহল কিন্তু ক'ত ভুল হৈ আছে মইতো ম্যাথছত ইমান কাল শৰ্ট ট্ৰিক্স পঢ়ি গৈছিলোঁ হয়নে জিকেত যিমানখিনি পঢ়িছিলোঁ বা গ্ৰামাৰত যিখিনি পঢ়িছিলোঁ তাতকৈ ডাবল মই ক'ত পঢ়িছোঁ ম্যাথছত পঢ়িছোঁ আৰু ইমান শৰ্ট ট্ৰিক পঢ়িছোঁ তাৰ অন্ত নাই কিন্তু এক্সাম হলত যায় কি হ'ল এক্সাম হলত যাই কিনে শৰ্ট ট্ৰিক ইউজ কৰিলোঁ শৰ্ট ট্ৰিক ইউজ কৰি চাওঁ যে অপশ্যনৰ এটাও নোলায় এনচাৰ নাপালোৱেই মই শৰ্ট ট্ৰিক ইউজ কৰিলোঁ মোৰ চাৰিটা অপশ্যন আছিল এ বি চি তাত শৰ্ট ট্ৰিক ইউজ কৰি যিটো মই এনচাৰ পালোঁ সেই এনচাৰটো কি হ'ল মোৰ অপশ্যনত নায়েই তো মই কোনটো মেথড ইউজ কৰিম মইতো কনচেপ্ট নাজানোৱেই বেছি কনচেপ্ট নাজানোৱেই হয়নে চ' আপুনি যেতিয়া শৰ্ট ট্ৰিক পঢ়িব শৰ্ট ট্ৰিক সকলো ক্ষেত্ৰত ইউজ নহয় আৰু শৰ্ট ট্ৰিক যদি ইউজ কৰে কিছুমান চিলেক্টেড কুৱেশ্যনতহে ইউজ হয় হয়নে চ' আপুনি বেছিক কনচেপ্টলৈকে যাওক এতিয়াও সময় আছে আপুনি যদি অহাবাৰৰ বাবে প্ৰিপেয়াৰ কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি আজিৰ পৰাই আৰম্ভ কৰক আজিৰ পৰা আৰম্ভ কৰি বেছিক কনচেপ্ট বুজিবলৈ চেষ্টা কৰক হয়নে শৰ্ট ট্ৰিক মানে কিন্তু মুখস্থ আপুনি মুখস্থ কৰিবলৈ নাযাব মুখস্থ কৰিলে কি হয় গৈ কিনে এক্সাম হলত পাহৰি যাব কনচেপ্ট নাই ক্লিয়াৰ হয়নে আপোনাৰ যিটো এনচাৰ ওলালে শৰ্ট ট্ৰিক ইউজ কৰি অপশ্যনতে নাই হয়নে চ' ক'ত ভুল হৈ আছে আমাৰ ভুল হৈ আছে শৰ্ট ট্ৰিকৰ পিছত দৌৰি থকাটো চ' আমি কেনেকৈ পঢ়িম এতিয়া আগন্তুক যিটো এডিআৰি আহিব বা আগন্তুক যিবোৰ আসাম পুলিচৰ এক্সাম আহিব সেইবোৰত আমি কেনেকৈ পঢ়িম ছাৰ কওক হয় কেনেকৈ পঢ়িব মই কৈছোঁ হয় কিছুমান বস্তু মুখস্থ কৰিব লাগিব মেথছতো কিছুমান বস্তু আছে যিটো আপুনি মুখস্থ কৰিব লাগিব তাৰ মাজত এক নম্বৰ হ'ল টেবল মানে নেওতা হয়নে নেওতা মুখস্থ কৰিব লাগিব নেওতা মুখস্থ কৰাৰ পিছলৈকে মুখস্থ কৰিব লাগিব মেথছৰ ABCD হ'ল নেওতা যদি নাজানে আপুনি কেলকুলেশ্যন কৰিব নোৱাৰিব আৰু কেলকুলেশ্যন কৰিব নোৱাৰিলে মানে কি আপোনাৰ সময় বেছি গ'ল যিমান ভালকে আপুনি নেওতাটো মুখস্থ কৰিব যিমান সৰলকৈ নেওতা মুখস্থ কৰিব আপুনি সিমান জলদি কেলকুলেশ্যন কৰিব পাৰিব মই যেতিয়া ভিডিঅ' এটা বনাওঁ মই তেতিয়া কিন্তু সময় লওঁ কেলকুলেশ্যন দেখাওঁতে আপোনালোকক কাৰণ আপোনালোকে বহুতে বুজি নাপাবও পাৰে কাৰণ মই অংক এটা কৰিলে মই কিন্তু 1 মিনিটৰ ভিতৰতে কৰি দিব পাৰিম কিন্তু মই 1 মিনিটৰ ভিতৰত কৰি দিলে যেন আপোনালোকে বুজি নাপায় হয়নে বহুতে কমেণ্ট কৰে ছাৰ শৰ্ট ট্ৰিক লাগে শৰ্ট ট্ৰিক মই দি দিম কিন্তু আপোনালোকৰ কিবা লাভ হ'ব জানো আজি শৰ্ট ট্ৰিক দিম কালি পাহৰি যাব হয়নে সেইকাৰণে মই বেছিক কনচেপ্ট লৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰোঁ যাৰ ফলত আপোনালোকৰ যাতে লাভ হয় লং টাৰ্মৰ কাৰণে লাভ হয় আজি মই শৰ্ট ট্ৰিক দি দিলোঁ কালি পাহৰি থাকিলে শৰ্ট ট্ৰিক মানে কি মুখস্থ হয়নে 10টা কুৱেশ্যনৰ মই শৰ্ট ট্ৰিক দিম আপোনাৰ হয়তো এটা মনত থাকিব এক্সাম হলতো সেনেকুৱাই হয় হয়নে চ' প্ৰথমত আপুনি কি মুখস্থ কৰিব টেবল বা নেওতা 20লৈকে মুখস্থ কৰক ঠিক আছে তাৰপিছত আপুনি কি জানিব লাগিব স্কুৱেৰৰ যিবোৰ আছে 50লৈকে আপুনি স্কুৱেৰ মুখস্থ কৰক মানে 1 স্কুৱেৰ 2 স্কুৱেৰ মানে কিমান হয়নে এনেকুৱা 3 স্কুৱেৰ মানে কিমান 4 স্কুৱেৰ মানে কিমান আপুনি আপ টু 50 মুখস্থ কৰক এইখিনি মুখস্থ কৰিবই লাগিব কিন্তু বেলেগ কোনো উপায় নাই বা আপুনি সাইডত ইনটু কৰিব গ'লে কিন্তু বহুত সময় লাগিব আপুনি যদি 43 × 43 কৰিব যায় এইবোৰ সময় খাই যাব হয়নে ধৰক মই কৈছোঁ √225 মানে কিমান আপুনি কি কৰিব যাব এনেকৈ ছুটি হৰণ কৰিব যাব এক্সামত ছুটি হৰণ কৰিব যাব সময় বহুত খাই যাব হয়নে আমাৰ ওচৰত সময় কম যদি মই মুখস্থ কৰোঁ যে 15 স্কুৱেৰ মানে কিমান 225 তেতিয়া মই ডাইৰেক্ট ক'ব পাৰিম √225 মানে কিমান 15 ডাইৰেক্ট ক'ব পাৰিম হয়নে এইবোৰ বস্তু কিন্তু আপুনি মুখস্থ কৰিব লাগিব টেবল আৰু দুটা টেবুলেই ধৰক টেবুলৰ নিচিনাই এইখিনি বস্তু আপুনি মুখস্থ কৰক হয়নে বাকী যিবোৰ ফৰ্মুলা আছে a + b হোল স্কুৱেৰ হয়নে a + b হোল কিউব a - b হোল স্কুৱেৰ a - b হোল কিউব a³ + b³ a³ - b³ হয়নে a² - b² এইবোৰ যিবোৰ ফৰ্মুলা আছে এইবোৰ আপোনালোকে মুখস্থ কৰিব লাগিব ফৰ্মুলাবোৰ মুখস্থ কৰক সেইটো দৰকাৰী ফৰ্মুলা মুখস্থ কৰাটো হয়নে কিন্তু শৰ্ট ট্ৰিক মুখস্থ কৰিব নাযাব কোনো এটা অংকৰ শৰ্ট ট্ৰিক মুখস্থ কৰিব নাযাব শৰ্ট ট্ৰিক ইউজ কৰিব গ'লে কিন্তু সব পাজল হৈ যাব ফাৰ্ষ্টত আপুনি বেছিক কনচেপ্ট বুজিবলৈ চেষ্টা কৰক মেথছ যদি আপুনি এক্সামত ছাকচেছ হ'ব বিচাৰিছে 1 মাহ আগত পঢ়ক বা এসপ্তাহ আগত পঢ়ক এক্সামত যে আপুনি লিখিব নোৱাৰে মেথছ কি হয় এটা স্কিল হয়
মেথছ এটা কি হয় স্কিল হয় ইয়াক ডেভেলপ কৰিবৰ কাৰণে সদায় কি লাগিব সাধনা লাগিব আপোনাৰ প্ৰেক্টিচ লাগিব ডেইলি প্ৰেক্টিচ কৰিলেহে পাৰিব মেথছ হয়নে যিবোৰ যদিহে আপুনি মেথছত অলপমান উইক আছে তেতিয়া আপুনি এটা কাম কৰিব পাৰে আপুনি ডেইলি 45 মিনিটছ টু 1 আৱাৰ ডেইলি 45 মিনিটছ টু 1 আৱাৰ আপুনি প্ৰেক্টিচ কৰক প্ৰেক্টিচ কৰিলেহে আপুনি মেথছত ছাকচেছ হ'ব পাৰে আপুনি ভিডিঅ' চাই কিন্তু কোনো ছাকচেছ হ'ব নোৱাৰে অহা এডিআৰই 3 যিটো আহি আছে বা আসাম পুলিচৰ যিবোৰ এক্সাম আহি আছে তাতে যদি আপুনি মেথছ লৈ কনসাৰ্ন কৰি আছে বা মেথছ লৈ যদি আপুনি ভাবিছে যে মোৰ মেথছত প্ৰব্লেম হ'ব তেতিয়াহ'লে আপুনি আজিৰ পৰা আৰম্ভ কৰি দিয়ক এইখিনি মুখস্থ কৰক টেবুলবোৰ মুখস্থ কৰক ফৰ্মুলাবোৰ মুখস্থ কৰক শৰ্ট ট্ৰিক মুখস্থ কৰিব নাযাব আৰু বেসিক কনসেপ্ট যিকোনো গণিতৰে হওক বেসিক কনসেপ্ট বুজিবলৈ চেষ্টা কৰক আৰু কি কৈছো মই ডেইলি প্ৰেক্টিচ কৰিব লাগিব মেথছ এটা স্কিল হয় স্কিলক আপুনি ডেইলি প্ৰেক্টিচ কৰক তেতিয়াহে আপোনাৰ শাইন কৰিব বুজিছে তেতিয়াহে আপুনি শাইন কৰিব পাৰিব যেনেকুৱা ক্ৰিকেটাৰ বিৰাট কোহলি বহুত ডাঙৰ প্লেয়াৰ হয়নে তেওঁ কিন্তু ডেইলি প্ৰেক্টিচ কৰে তেওঁ ইমান গ্ৰেট প্লেয়াৰ গোটেই পৃথিৱীৰ ভিতৰত তথাপিও কি কৰে তেওঁ ডেইলি প্ৰেক্টিচ কৰে কাৰণ ক্ৰিকেটিং এটা কি হয় স্কিল হয় এই স্কিলটো যদি ডেইলি প্ৰেক্টিচ নকৰে নোৱাৰিব এই স্কিলক ডেইলি প্ৰেক্টিচ নকৰিলে নোৱাৰিব সেইটো লাষ্টত যাই কিনে উইক হৈ যাব চ' মেথছটো কি হয় কণ্টিনিউটি ৰাখিব লাগিব ডেইলি লাগিব আমাক মই ক'লো যে মই সপ্তাহত 2 দিন মেথছ পঢ়িম নহ'ব আপুনি ধৰক এতিয়াও যদি ক্লাছ 9-10তো পঢ়ি আছে তথাপিও আপোনাক কৈছো আপুনি ডেইলি পঢ়িব লাগিব আপুনি যদি মেথছত উইক আপোনাৰ যদি মেথছত প্ৰব্লেম আছে আপুনি ডেইলি মেথছ পঢ়ক তাৰ বাহিৰে কোনো উপায় নাই মেথছত শৰ্ট ট্ৰিক নাই মুখস্থ কৰিব নোৱাৰে মুখস্থ কৰি মেথছ কৰিব নোৱাৰে চ' প্ৰেক্টিচ উইল মেক ইউ পাৰফেক্ট অনলি চ' মোৰ কথাখিনি শুনক যদি ভাবিছে যে মেথছ অহাবাৰ যিবোৰ এক্সাম আহিব তাত মই মেথছত ছাকচেছ হ'ম তেতিয়াহ'লে কিন্তু আপুনি ডেইলি প্ৰেক্টিচ কৰিব লাগিব প্ৰেক্টিচ কৰিব অলপমান আমনি লাগিব পাৰে প্ৰথমে কাৰণ যিহেতু অলপমান মেথছটো বহুতে বৰিং পায় কাৰণ নোৱাৰে কাৰণেহে বৰিং পায় আৰু নোৱাৰে কিয়ৰ কাৰণে তেওঁলোকে কিছুমান বস্তু নাজানে কোনখিনি পঢ়িব লাগিছিল ষ্টাৰ্টিঙতে আমি ক্লাছ 10লৈকে 20লৈকে নেতা মুখস্থ কৰাই নাই ক'ব গ'লে বহুতকে মই ক'ব পাৰিম যে বহুতে এতিয়ালৈকে 20লৈকে নেতা নাজানেই নাজানিলে ক'ত মেথছ পাৰিব হয়নে চ' মেথছ পাৰাৰ আগতে আপুনি নেওতাটো মুখস্থ কৰি লওক নেওতা মুখস্থ কৰিলে মেথছটো 50% আপোনাৰ কাৰণে ইজি হৈ যাব আপুনি কনফিডেন্ট ফিল কৰিব যে মই এটা নেতাটো জানো মানে মেথছটো মই পাৰিম ক্যালকুলেশন ইজি হ'ব তেতিয়া ক্যালকুলেশন সময় কম লাগিব যেটো ক্যালকুলেশন আপোনাৰ আগত 5 মিনিট লাগিছিল সাইডত এনেকা কৰি হেতু আপুনি 1 মিনিটৰ ভিতৰতে কৰি দিব পাৰিব সো মোৰ কথাখিনি যদি গুৰুত্ব দিয়ে হা যিবোৰ এক্সাম আহি আছে সেইবোৰ এক্সামত আপুনি ভালকে সাকসেস হ'ব বুলি মই আশা কৰিছো সো আজি ভিডিওটো এইখিনিতে ৰাখিছো ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব আৰু পাৰিলে শেয়াৰ কৰিব ধন্যবাদ জয় এখন